নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যুৱ প্ৰজন্মৰ উদ্দেশ্যে দিয়া প্ৰস্তুত কৰা এই ৰিলটোত প্ৰায় 3 মিনিট সময়ৰ এই ৰিলটোত তেখেতে কি কৈছে প্ৰথমতে অলপ শুনি লওকচোন। हाय फ्रेंड्स, आज तो मन करता है बस आपसे ही बातें करूं। जंतर मंतर पर जो कुछ भी हुआ देश और दुनिया ने देखा है। कुछ शरारती बच्चों ने भद्दी भद्दी गालियां बोली, किसी भी सभ्य समाज को शोभा न दे ऐसे शब्दों का प्रयोग किया गया। मुझे तो गालियां दी गई, मेरी स्वर्गीय माता को भी गालियां दी गई। न जाने कितना भद्दा स्वरूप था, लेकिन मैं आज बात करना चाहता हूं कि बचपन में गलतियां होती हैं और बचपन में गलतियों से सुधरने का अवसर भी होता है, और यही तो बचपना है। और इसलिए मैं समाज के अंदर जो आक्रोश है उसको भली भांति समझ सकता हूं। एक कल्चरल शॉक है कि हमारी बेटियां इस प्रकार की भाषा कैसे बोल सकती हैं, लेकिन समय है इन बच्चों को गले लगा करके राह दिखाने का। ये गुमराह बच्चे हैं, उनको राह दिखाना हमारा काम है। उनको सजा देना, अदालतों के चक्कर कटवाना, समाज में उनको प्रताड़ित करना, इससे हम परिस्थितियां नहीं बदल पाएंगे। मैं उन्हें माफ करना चाहता हूं। समाज भी मेरी इस बात को स्वीकार करे, क्योंकि मेरे मन में एक ही भाव है। कभी कभी दांतों तले हमारी जीभ आ जाती है, खून निकल आता है, लेकिन हम दांत तोड़ते नहीं है, क्योंकि दांत भी हमारे हैं, जीभ भी हमारी है, बच्चे भी हमारे हैं। उन्हें राह दिखाना हमारा काम है। गुमराह को राह दिखाना कठिन होता है, लेकिन कठिन काम हमको करना है। और इसलिए आओ, मैं इन बच्चों को कहता हूं, बच्चों आओ, हम देश के लिए साथ मिलकर के आगे बढ़े, कुछ नया सीखें, गलतियों से भी सीखें, अपने सपनों को लेकर के चल पड़े। देश बहुत आगे बढ़ रहा है, आगे बढ़ने वाला है, और आपका भी आगे बढ़ना निश्चित हो, यही मेरा सपना है। मैं आपके लिए जीता हूं, आपके उज्जवल भविष्य के लिए खपता हूं। आओ हम मिलकर के देश को आगे बढ़ाएं। बहुत बहुत धन्यवाद दोस्तों। बस आओ, गलतियों से सीखो, आगे बढ़ो। শুনিলে তেখেতে প্ৰথমতে তেখেতে কৈছে যে তেখেতক এই যন্তৰ মন্ত্ৰত যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গোট খাইছিল, সেই সময়ত তেখেতক গালি দিয়া হৈছিল। আৰু তেখেতকে নহয়, তেখেতৰ আনকি তেখেতৰ মাতৃক উদ্দেশ্য কৰিও বিভিন্ন ধৰণৰ কটু কথা কোৱা হৈছিল, বিভিন্ন ধৰণৰ সমালোচনা কৰা হৈছিল। আৰু বিশেষকৈ ছোৱালীসকলে এনেকুৱা কিছুমান কথা কৈছিল যে সেইটো আচলতে কেতিয়াও কোৱা উচিত নাছিল। কিন্তু তাৰ লগে লগে তেওঁ কৈছে যে আচলতে ঠিক আছে, সৰু ল'ৰা ছোৱালীয়ে, আমাৰ শিশুসকলে, আমাৰ নতুন প্ৰজন্মই, তেওঁলোকৰ বয়স কম, গতিকে তেওঁলোকে ভুল কৰাটো স্বাভাৱিক। গতিকে মই তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা ল'ব নিবিচাৰোঁ। কেৱল তেওঁলোকৰ এই যিটো ভুল, অৰ্থাৎ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰা বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে বিভিন্ন কটু কথা কোৱা, এই তেওঁলোকৰ যিটো ভুল, সেই ভুলটো স্বীকাৰ কৰি তেওঁলোকে তাৰ শুধৰণি কৰিব লাগে, শুধৰণি কৰা উচিত। আৰু প্ৰধানমন্ত্ৰীৰ লগত তেওঁ কৈছে যে আমি এখন নতুন ভাৰত গঢ়িবলৈ ওলাইছোঁ, আমি এনেকুৱা বৃহৎ বৃহৎ পদক্ষেপ লৈছোঁ। গতিকে তাত তেওঁ যুৱ প্ৰজন্মৰ তেওঁৰ লগত সহযোগ কৰাটো বিচাৰিছে। এইটো হৈছে তেওঁৰ যিটো ৰিল, এই ৰিলটোৰ মূল বক্তব্য।
এতিয়া মই তিনিটা কথা ক'বলৈ ওলাইছোঁ। প্ৰথম কথা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যুৱ প্ৰজন্মৰ একাংশই সমালোচনা কৰিছে আৰু কোনো ক্ষেত্ৰত অশোভনীয়ভাৱে সমালোচনা কৰিছে, এইটো সঁচা কথা। কিন্তু প্ৰশ্ন হ'ল যে সংঘ পৰিয়ালৰ যিসকলে আৰু যিসকলক 1500 টকীয়া বুলি কোৱা হয়, তেওঁলোকে যে সততে যে তেওঁলোকৰ বিৰোধীসকলৰ প্ৰতি তেওঁলোকে কি আচৰণ কৰে, তেওঁলোকে কেনেকুৱাকৈ সমালোচনা কৰে, তেওঁলোকক কেনেকুৱাকৈ গালি দিয়ে, কেনেকুৱাকৈ অবাইচ মাত মাতে তেওঁলোকৰ বিৰুদ্ধে, আৰু স্বয়ং প্ৰধানমন্ত্ৰীয়ে নিজে বিৰোধীৰ প্ৰতি তেওঁ কি ধৰণৰ বক্তব্য তেওঁ প্ৰকাশ কৰিছিল, তেওঁ সোনিয়া গান্ধীৰ বিষয়ে কি কৈছিল, তেওঁ মমতা বেনাৰ্জীৰ বিষয়ে তেওঁ কি কৈছিল, ৰাহুল গান্ধীৰ বিষয়ে কি কৈছিল, এইবোৰৰ পৰা সেই কথাবোৰ এতিয়া ক'ত যাব বা সেইবোৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কি ক'ব। এই যে যি ধৰণৰ অৰ্থাৎ দিন ৰাতি সংঘ পৰিয়ালৰ লগত যুক্ত যিসকল আছে, যুৱক যুৱতী আৰু প্ৰাপ্তবয়স্ক সকলোৱে যে তেওঁলোকৰ লগত নিমিলা কথা বতৰা ক'লে তেওঁলোকক যি ধৰণে তোলা ধুনা দিয়ে আৰু যি ধৰণে অবাইচ তেওঁলোকৰ বিৰুদ্ধে মাত মাতে, গালি খপৰি দিয়ে, তেওঁলোকক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'ব, তেওঁলোকৰ প্ৰতি তেখেতৰ বাৰ্তাটো কি? প্ৰথম প্ৰশ্নটো হৈছে সেইটো। দ্বিতীয় কথাটো হৈছে যে তেওঁ ক'লে যে ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মই এইটো ভুল কৰিছে, কিন্তু ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মই এই কথাটো ক'বলৈ কিয় বাধ্য হ'ল, চৰকাৰক এই ধৰণে সমালোচনা কৰিবলৈ কিয় বাধ্য হ'ল, সেই কথাটো কিন্তু তেওঁ সম্পূৰ্ণ এৰাই চলিলে। অৰ্থাৎ যুৱক যুৱতীসকলে যে ৰাস্তাত নামিব লগা হ'ল, এই যে আমাৰ শিক্ষা ব্যৱস্থাৰ এই যে বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে যে কিমানগৰাকী ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে আত্মহত্যা কৰিব লগা হ'ল, সেই কথাটো তেওঁ এবাৰো উল্লেখ কৰিলেনে? সেই কথাটো তেওঁ উল্লেখ কৰা উচিত আছিল নে নাছিল? যে তেওঁলোকে এই যুৱ প্ৰজন্মই কোনো কথা বতৰা নোহোৱাকৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছে বা চৰকাৰী পক্ষক কেনেকুৱাকৈ সমালোচনা কৰিছে, তাৰ কোনো কাৰণ পুৰাণ নাই নেকি? কোনো পটভূমি নাই নেকি? কোনো প্ৰসংগ নাই নেকি? যে তেওঁলোকে কি কাৰণে এনেকুৱাকৈ সমালোচনা কৰিব লগা হৈছে, সেই কথাটো সন্দৰ্ভতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আলোকপাত কৰা হ'লে ভাল আছিল, তেওঁ দুআষাৰ কোৱা হ'লে ভাল আছিল। যে তেওঁলোকে আজি যে ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া যি বেমেজালি, সেই বেমেজালিৰ সেই খেলিমেলিৰ বহিঃপ্ৰকাশ ঘটিছে প্ৰশ্ন কাকত ফাদিলৰ প্ৰশ্নটোক লৈ, নীট পৰীক্ষাৰ বিশেষকৈ আৰু বিভিন্ন অন্যান্য পৰীক্ষাৰ ক্ষেত্ৰত, আৰু তেওঁলোকৰ যিটো ভৱিষ্যত, যুৱ প্ৰজন্মৰ যে ভৱিষ্যত, তেওঁলোক যে নিবনুৱা সমস্যাটো কেনেকুৱা ধৰণে কি হাৰত বাঢ়ি আহিছে বানপানীৰ দৰে, সেই সন্দৰ্ভত যুৱ প্ৰজন্মৰ কোনো কাৰণ পূৰণ নোহোৱাকৈ তেওঁলোকে আহি কোনো প্ৰসংগ সংগতি নোহোৱাকৈ প্ৰধানমন্ত্ৰী বা তেওঁৰ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ বিষোদ্গাৰ তেওঁলোকে প্ৰকাশ কৰা নাই। তাৰ এটা নিৰ্দিষ্ট প্ৰসংগ আৰু পটভূমি আছিল। সেই কথাটো কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই সন্দৰ্ভত তেওঁ সম্পূৰ্ণ নীৰৱ হৈ থাকিল। 3 নম্বৰ কথা, আমি আজিৰ প্ৰজন্মক, এই যিটো জেনজি, এই প্ৰজন্মক আমি এটা পুৰুষতান্ত্ৰিক দৃষ্টিভংগীৰে, অৰ্থাৎ আমি বয়সস্থ মানুহৰ দৃষ্টিভংগীৰে এটা পুৰুষতান্ত্ৰিক পিতৃতান্ত্ৰিক এটা দৃষ্টিভংগীৰে তেওঁলোকক আমি কেৱল পৰামৰ্শ আৰু উপদেশ দিলেই নহ'ব, আমি তেওঁলোকৰ মৰ্ম বেদনা বুজিবলৈ চেষ্টা কৰিব লাগিব,
তেওঁলোকৰ ভাষা বুজিবলৈ আমি চেষ্টা কৰিব লাগিব, তেওঁলোকৰ আৱেগ বুজিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, আৰু তেওঁলোকে এই পৃথিৱীখন কেনেকুৱাকৈ চাইছে, তেওঁলোকে সমস্যাবোৰ কেনেকুৱাকৈ চাইছে সেইটো বুজিবলৈ চেষ্টা কৰিব লাগিব। কেৱল আমাৰ দৃষ্টিভংগীৰে ওপৰৰ পৰা কৈ থাকিলে নহ'ব। সৰু ল'ৰা ছোৱালীৰ কাৰণে যে কিতাপ ৰচনা কৰাৰ ক্ষেত্ৰত আমি প্ৰায়ে এটা কথা কৈছিলোঁ যে তেওঁলোকক টকিং ডাউন টু দি চিলড্ৰেন, অৰ্থাৎ তেওঁলোকে এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এইটো কৰা ভাল, সেইটো কৰা বেয়া, এই বস্তুটো, এই যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগী এতিয়া শিশু সাহিত্যৰ ক্ষেত্ৰত এইটো নচলে, এইটো এটা অচল দৃষ্টিভংগী। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যুৱ প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি তেওঁ যিটো ৰীল প্ৰস্তুত কৰিলে, তাত তেওঁলোকক কেৱল তেওঁলোকে ভুল কৰিছে, তেওঁলোকৰ ভুলৰ তেওঁ মাফ কৰি দিছে, আৰু তেওঁলোক এতিয়া শুধৰণি কৰিব লাগিব। অথচ তেওঁলোকে তেওঁলোকৰ ক্ষোভ, তেওঁলোকৰ আৱেগ, তাৰ কিন্তু উমান লোৱাৰ আমি কোনো তাত ইংগিত নাপালোঁ। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰী যুৱ প্ৰজন্মৰ উদ্দেশ্যে তেওঁ যিখিনি কথা ক'লে, সেইখিনি কথাই যুৱ প্ৰজন্মক স্পৰ্শ নকৰে, কিয়নো তেওঁৰ বক্তব্যত তেওঁ যুৱ প্ৰজন্মৰ যিটো তেওঁলোকৰ যিটো মৰ্মবেদনা, সেই মৰ্মবেদনা উপলব্ধি কৰাৰ কোনো লক্ষণ আমি তেখেতৰ এই ৰীলটোত, যোৱাকালি যি ৰীল দিছিলে তেওঁ, কালি দিয়া তেওঁৰ ৰীলটোত, এই চমু যিটো ভিডিঅ' তাত আমি কিন্তু দেখা নাপালোঁ। অৰ্থাৎ তেওঁ এতিয়াও আমাৰ যুৱ প্ৰজন্মৰ মৰ্মবেদনা তেওঁ বুজি পোৱা নাই বা বুজাত তেওঁ ব্যৰ্থ হৈছে, আৰু সেই কথাটোকে তেওঁৰ এই কালি দিয়া ৰীলটোৱে প্ৰতিপন্ন কৰিলে, প্ৰমাণ কৰিলে। ধন্যবাদ।